শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ নাৰায়ণপুৰৰ এগৰাকী কৃষকৰ খেৰৰ মেজিত নিশা অনুমানিক 1 বজাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। উক্ত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত অনুমানিক 5 বিঘা মাটিৰ খেৰ সম্পূৰ্ণ জ্বলি ভস্মীভূত হয় কৃষকগৰাকীৰ। উল্লেখ্য যে নাৰায়ণপুৰৰ বাসিন্দা বিজয় দেৱনাথ নামৰ কৃষকগৰাকীৰ খেৰৰ মেজিত নিশা অনুমানিক 1 বজাত সংঘটিত হয় উক্ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ইপিনে উক্ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ভুক্তভোগী কৃষকগৰাকীৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। হয়, আজি ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত নাৰায়ণপুৰত এজন দুৰ্বৃত্তই নাৰায়ণপুৰত মানে এটা খেৰৰ মেজত মানে অগ্নি সংযুক্ত কৰিছে আৰু কোনে কৰিছে এইটো এতিয়ালৈকে সঠিক তদন্ত হোৱা নাই। আমি আদিবাসী ছাত্ৰ সন্থাই ঢেকিয়াজুলি আৰক্ষী প্ৰশাসনক এই যোন দুৰ্বৃত্তই এই ঘটনাটো সংঘটিত কৰিছে তাক দাবী মানে তদন্ত কৰিবৰ কাৰণে দাবী জনাই আছোঁ। কিমান ক্ষয়ক্ষতি হৈছে? মানে যিমান খেৰ আছিলে খেৰটো পূৰা জুই হেৰি হৈ গৈছে, মানে পূৰা জ্বলি গৈছে।